মুখ্যমন্ত্ৰীৰ বাহনত আক্ৰমণ কৰিছে কংগ্ৰেছে। আমি দৃশ্য আপোনালোকক দেখুৱাম। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। মুখ্যমন্ত্ৰীৰ বাহনত আক্ৰমণ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিছে। মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা কৈছে, সেই মন্তব্যৰ কথাও আমি কম শুনাম যদি পাৰোঁ, কিন্তু লগতে দৃশ্যবোৰ দেখুৱাই লৈছোঁ কেনেধৰণে মুখ্যমন্ত্ৰীৰ বাহনত কংগ্ৰেছী আক্ৰমণ কৰিলে। এয়া চাওক দৃশ্য, এইফালে কংগ্ৰেছী ৰৈ আছে এখন মুখ্যমন্ত্ৰীৰ বাহন, আৰু এইটো বটল এটা শীতল পানীয়ৰ বটলে আঘাত কৰিলেহি মুখ্যমন্ত্ৰীৰ বাহনৰ সন্মুখভাগত। পুনৰ দেখুৱাইছোঁ, এইফালৰ পৰা কংগ্ৰেছী এজনে দলিয়ালে, এয়া চিটিকি পৰিলগৈ এই বটলটো, শীতল পানীয়ৰ এই বটলটো, এটা ডাঙৰ শীতল পানীয়ৰ বটল আৰু শীতল পানীয়ৰে ভৰ্তি হৈ আছিল, সেইটো দলিয়াই দিছিল মুখ্যমন্ত্ৰীৰ বাহনক লক্ষ্য কৰি। এইখন মুখ্যমন্ত্ৰীৰ বাহনক লক্ষ্য কৰি এনেধৰণে শীতল পানীয় দলিয়ালে কংগ্ৰেছীয়ে এই ৰাস্তাৰ চাৰিওফালে কংগ্ৰেছে আৰক্ষীয়ে বেৰিকেড বান্ধি থৈছিল। আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে কংগ্ৰেছে। গোলাঘাটৰ ঘটনা, আজি মুখ্যমন্ত্ৰী গোলাঘাটলৈ গৈছিল আৰু সেই সময়তে কংগ্ৰেছে যিহেতু ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে, আপোনালোকে সকলোৱে জানে। গীৰ গাই প্ৰসংগক লৈ আৰু আন কেতবোৰ প্ৰসংগক লৈ, মন্ত্ৰীৰ প্ৰসংগক লৈ, বিধায়কৰ প্ৰসংগক লৈ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গোটেই ৰাজ্যজুৰি চলাই আছে। আৰু গোলাঘাটলৈ যোৱা মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালতে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি ল'লে কংগ্ৰেছে। এয়া মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি কংগ্ৰেছৰ একাংশ কৰ্মীয়ে এটা শীতল পানীয় ভৰ্তি বটল নিক্ষেপ কৰিলে মুখ্যমন্ত্ৰীৰ বাহনলৈ। ইয়াত মুখ্যমন্ত্ৰীৰ বাহনৰ সন্মুখভাগত লাগি চিটিকি পৰিছেগৈ এই শীতল পানীয়ৰ বটলটো। স্বাভাৱিকতে এজন মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা, এজন মুখ্যমন্ত্ৰীৰ বাহনলৈ আক্ৰমণ কৰাটো এটা সঁচাকৈ ডাঙৰ খবৰ, আৰু ইয়াক সহজভাৱে ল'ব নোৱাৰি। ইমান আৰক্ষী থকাৰ পাছতো ইয়াত থকা কংগ্ৰেছী সেই নেতাজনে সাহস কৰিলে মুখ্যমন্ত্ৰীৰ বাহনলৈ এই শীতল পানীয়ৰ বটলটো নিক্ষেপ কৰিবলৈ। আমি গোটেইখিনি কথা আপোনালোকক জনাম, কাৰণ গোলাঘাটত এই ঘটনা সংঘটিত হৈছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পাৰ্থ সাৰথী বৰা, গোলাঘাট জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপান্তৰ তাঁতী, কৃষ্ণা চুতীয়া নামৰ এগৰাকী মহিলা আৰু ৰাহুল শইকীয়া, এওঁলোকক গোলাঘাট আৰক্ষীয়ে আটক কৰিছে। আৰু বৰ্তমান সময়লৈকে এই কংগ্ৰেছীক গোলাঘাট আৰক্ষী থানাত ৰখা হৈছে বুলি আমালৈ খবৰ আহিছে। এওঁলোক এই চাৰিজনে এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত বুলি আৰক্ষীয়ে প্ৰাথমিকভাৱে তথ্য পাইছে, যাৰ ভিত্তিত এওঁলোকক কৰায়ত্ব কৰা হৈছে, য'ত এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীও আছে। আৰু তেওঁলোকক আটক কৰি বৰ্তমান গোলাঘাট আৰক্ষী থানাত ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে, বটলটো মোৰ গাত লগাহেঁতেন ভাল আছিল, কাৰণ কংগ্ৰেছীক একোটা বিষয় লাগে, আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যদি প্ৰতিবাদ নকৰে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব? তেওঁলোকৰ হাতত একো ইছ্যু নোহোৱা হৈছে, সেয়েহে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছে। দুৰ্ভাগ্যজনকভাৱে সেই বটলটো গাড়ীত লাগিল, মোৰ গাত লাগিব লাগিছিল বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। আমি মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে, তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে, তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। তেওঁলোকৰ চক, তেওঁলোকে গীৰ গাইৰ পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰু বিলাকৰ পিছত কিয় নালাগে? এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল, গীৰ গাই কেইটাতো জীয়াই আছে, কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল। তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায়, তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব। সাহস আছে নে নাই তেওঁলোকৰ? মুখ্যমন্ত্ৰীৰ মন্তব্য এয়া। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছকে আক্ৰমণৰ লক্ষ্য কৰি ল'লে, আৰু লগতে তেওঁ কৈছে বটলটো মোৰ গাতহে লাগিব লাগিছিল, তেওঁৰ গাত নালাগিলে, গাড়ীখনত লাগিলে। তাৰ বাবে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ দুখ প্ৰকাশ কৰিছে, আৰু ওলোটাই ইটিকিংসূচকভাৱে কংগ্ৰেছৰ সেই প্ৰতিবাদকাৰীসকলকো বহুখিনি কথাই কৈ দিছে মুখ্যমন্ত্ৰীয়ে। স্বাভাৱিকতে গুৰুত্বপূৰ্ণ এটা কথা, আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ বাহনলৈ লক্ষ্য কৰি এনেধৰণে এই বটল নিক্ষেপ কৰা কাৰ্য স্বাভাৱিকতে অতি আচৰিত। এই নিৰ্দিষ্ট বটলটো মুখ্যমন্ত্ৰীৰ বাহনলৈ লক্ষ্য কৰি মাৰিছিল, হয়তো লক্ষ্য আছিল এই গ্লাছত মৰাটো। যিখন গাড়ী মুখ্যমন্ত্ৰীৰ বাহন, সেই বাহনৰ গ্লাছত লগাটো তেওঁলোকে হয়তো বিচাৰিছিল, আৰু গ্লাছখনত লাগি গ্লাছখন ভাঙি যোৱাটো হয়তো তেওঁলোকে বিচাৰিব পাৰে। আৰু সেই উদ্দেশ্যৰে হয়তো এওঁলোকে ইয়াত থকা এইসকল কংগ্ৰেছৰ পতাকালৈ প্ৰতিবাদকাৰীসকল আছে গোলাঘাটত, আৰু গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয় এইটো। গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা বাহিৰ, যিহেতু আৰক্ষীয়ে তেওঁলোকক আগবাঢ়ি আহিবলৈ নিদিলে, তেওঁলোকৰ উদ্দেশ্য আছিল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা, মুখ্যমন্ত্ৰীৰ গাড়ী অৱৰোধ কৰা, তেওঁলোকক নিদিলে আৰক্ষীয়ে। আৰক্ষীৰ বিশাল বাহিনী তাত উপস্থিত হৈছিল, আৰু সেই
সময়তে এই দেৱালৰ ওপৰৰ পৰা এইজন কংগ্ৰেছী এই বটলটো নিক্ষেপ কৰিছিল হয়তো লক্ষ্য আছিল গ্লাছত লাগক আৰু মুখ্যমন্ত্ৰী সেইবাবেই কৈছে যে মোৰ গাত লাগিব লাগিছিল তেওঁৰ গাত নালাগিলকৈ সন্মুখ ভাগত লাগি এই বটলটো চিটিকি পৰি আৰু তাতেই এতিয়া স্বাভাৱিকতে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে আৰক্ষীয়ে কংগ্ৰেছৰ কেইবাগৰাকীও কৰ্মীক কৰায়ত্ব কৰিছে মই ইতিমধ্যে জনাইছোঁ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পাৰ্থ সাৰথী বৰা গোলাঘাট জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপান্তৰ তাঁতী কৃষ্ণা চুতীয়া নামৰ এগৰাকী মহিলা আৰু ৰাহুল শইকীয়াক গোলাঘাট আৰক্ষীয়ে আটক কৰিছে গোলাঘাট আৰক্ষী থানাত ৰখা হৈছে বৰ্তমান জেৰা চলাই আছে মুঠতে গীৰগাই প্ৰসংগক লৈ আজি গোটেই ৰাজ্যজুৰি এনেধৰণে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আনকি মুখ্যমন্ত্ৰীগৰাকীকো তেওঁলোকে ৰেহাই নিদিলে মুখ্যমন্ত্ৰীৰ বাহনলৈ লক্ষ্য কৰি বটল নিক্ষেপ কৰিলে বটল নিক্ষেপ কৰাৰ পাছত আমাৰ সাংবাদিকৰ কেমেৰাত এই দৃশ্যবোৰ বন্দী হৈছিল এয়া গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সন্মুখভাগত হোৱা ঘটনা আৰু আৰক্ষী গিজগিজা থকাৰ সময়তো এনেধৰণে বটল নিক্ষেপ কৰিবলৈ সাহস পোৱাটো স্বাভাৱিকতে গুৰুত্বপূৰ্ণ কথা নিৰাপত্তাত ক'ত সুৰুঙা থাকি গ'ল এজন মুখ্যমন্ত্ৰীৰ বাহনলৈ কেনেধৰণে বটল নিক্ষেপ কৰিব পাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে নিৰাপত্তাত স্বাভাৱিকতে যদি বটল নিক্ষেপ কৰিব পাৰিছে আন কেতবোৰ সামগ্ৰীও নিক্ষেপ কৰিব পাৰিব সেয়া চাব গ'লে নিৰাপত্তাজনিত এটা ডাঙৰ কথা ইয়াত জড়িত হৈ আহি পৰে কেৱল বটলহে নিক্ষেপ কৰিছে যে মুখ্যমন্ত্ৰীৰ বাহনলৈ লক্ষ্য কৰি অন্য কিবা নিক্ষেপ কৰিলহেঁতেন তেনেহ'লে কেনে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'লহেঁতেন চাওক এটা বটল নিক্ষেপ কৰোঁতেই গাড়ীৰ সন্মুখ ভাগত লাগিছে অন্য কিবা যদি বিস্ফোৰক সামগ্ৰী নিক্ষেপ কৰিলহেঁতেন তেনেহ'লে পৰিস্থিতি কেনে হ'লহেঁতেন সেইটো এটা চিন্তাজনক কথা ভাবিবলগীয়া কথা এজন মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ লগত জড়িত বিষয় এই বিষয়টোৰ ক্ষেত্ৰত এতিয়া বহুকেইটা প্ৰশ্নৰ অৱতাৰণা হ'ব কোন দলে কৰিছে সেইটো ডাঙৰ কথা নহয় কোন মানুহে কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু এনেধৰণে যেতিয়া মুখ্যমন্ত্ৰী এগৰাকীৰ নিৰাপত্তাত সুৰুঙা ওলাব মুখ্যমন্ত্ৰী এগৰাকীৰ বাহনলৈ লক্ষ্য কৰি যেনে যিকোনো সামগ্ৰী দলিয়াবলৈ যদি কোনো লোক সক্ষম হয় তেনেহ'লে কিমান ইয়াৰ ডাঙৰ প্ৰতিক্ৰিয়া হ'ব পাৰে কিমান এই চিন্তাজনক হ'ব পাৰে লক্ষ্য কৰক আৰু মুখ্যমন্ত্ৰীয়ে প্ৰত্যুত্তৰত কৈছে যে মোৰ গাত লাগিব লাগিছিল এই বটলটো আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰক্ষীৰ তৰফৰ পৰা কি কোৱা হয় সেয়া তাৰ ওপৰতো আমাৰ দৃষ্টি থাকিব আৰু আন কেতবোৰ প্ৰতিক্ৰিয়া যেতিয়া হ'ব সেই প্ৰতিক্ৰিয়াৰ বাতৰিও আমি আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰিম কিন্তু আপোনালোকৰ মতামত আমি বিচাৰিছোঁ কমেণ্ট বক্সত আপোনালোকৰ মতামত দিয়ক আমাৰ ফেচবুকৰ কমেণ্ট বক্স আপোনালোকৰ বাবে খুলি দিছোঁ ইউটিউবৰ কমেণ্ট বক্স আপোনালোকৰ বাবে খুলি দিছোঁ আপোনালোকে ইনষ্টাগ্ৰামতো মতামত দিব পাৰে আমাক ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰক ফেচবুকতো ফ'ল' কৰি থৈ দিয়ক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়ক অধিক বা বাতৰিৰ বাবে এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা আমি ইমানতে